সামগ্রীতে দুভাগে বিভক্ত কংগ্রেস এই প্রথম সংবাদ মাধ্যমে প্রতিক্রিয়া ধুবড়ীর সাংসদ রকিবুল হোসেনের। জনগণ দেখছে কংগ্রেসের হয়ে তিনি কাজ করছেন, মন্তব্য ধুবড়ীর সাংসদ রকিবুল হোসেনের। মুখ্যমন্ত্রী হিমন্তকেও নিশানা রকিবুলের। তিনি বললেন, হিমন্ত বিশ্ব শর্মা নিজেকে কংগ্রেসই বলে দাবি করেন। তেতিয়া এটা আকৌ খেলি মেলি লগাব বিচাৰিছে। কি দৰকাৰ? যোনে যি কৰিব তেনেকৈ পৰিব। বৰ কি দৰকাৰ মোক ক'বৰ কাৰণে? মই কিয় ক'ম তেওঁলোকৰ কথা? কাৰো কথা মই নকওঁ। কোনে কি কৰিছে নকৰিছে মোৰ ৰকিবুল হোসেনে চিন্তা পায় নেকি? মই ৰকিবুল হোসেনে কাক কেনেকৈ কেনেকৈ কি কৰিছোঁ তেওঁলোকৰ সকলো মানুহে জানে। গতিকে মই কাৰ বিপক্ষে ক'ম? ৰাইজে দেখিছে অনেষ্টলি কংগ্ৰেছ কৰিছোঁ। ঠেলা হেঁচা মাৰাৰ পিছতো জীয়াই আছোঁ। মোকতো গোটেই মানুহটোক মাৰিয়ে পেলাব খুজিছিল, দেখোন চুৰ ডকাইতক লগাই পুলিচ লগাই মাৰি পেলাব খুজিছিল। মইতো ভয় কৰা নাই, হয়তো মাৰিয়ে পেলাব কেতিয়াবা। একটো বা তেজ থাকালৈকেতো মই মানুহৰ পক্ষত থাকিছোঁ। গতিকে কোন আছে কোন নাই সেইটো পিছত হ'ব। আল্লাহ ভগৱানক মই বিশ্বাস কৰোঁ। কাক কি কৰিছোঁ নকৰিছোঁ সকলোৱে সকলো কথা জানে। ইমানখিনি কংগ্ৰেছৰ ভিতৰত তেওঁলোকৰ কংগ্ৰেছ নহয়। সেইসকল কংগ্ৰেছী যিসকলে যোৱাকালি নিজকে কংগ্ৰেছ বুলি কৈছে, আজি আমি আহা বুলি শুনি সেই তাত বিজেপি ফ্লেগ লগাই পেলাই ৰখি আছে। ৰখিছেনে নাই? আপোনালোকে এইটো নিজো কৰিব। আজি পঞ্চায়তৰ সভাপতি হিচাপে তেওঁলোকে বিজেপিৰ ফ্লেগ লগাই আঁচনি দিম বুলি কৈ তেওঁলোকে মানুহ দিবলৈ নোৱাৰিলে। সেইকেইটাইতো যোৱাকালি আহি ইয়াত কৈছে। আপোনালোকে ক'ব নোৱাৰে যিকেইটাই আপোনাৰ আজি ইয়াত আহি কৈছে। কংগ্ৰেছৰ কি তেওঁ মণ্ডল কংগ্ৰেছৰ প্ৰেচিডেণ্ট? মণ্ডল কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছে নেকি তেওঁলোকৰ? বুথ কমিটিৰ প্ৰেচিডেণ্ট আছে নেকি? যুৱ কংগ্ৰেছৰ আছে নেকি? NSUৰ আছে নেকি? মহিলা কংগ্ৰেছ আছে নেকি? সেৱা দল আছে নেকি? কি কংগ্ৰেছী তেওঁলোক? এইটোৱেই কংগ্ৰেছী, যে হিমন্ত ৰূপী কংগ্ৰেছী। আপোনালোকে পাহৰিলে, আপোনালোকৰ বয়সটো কম। 2001 চনত ৰকিবুল হোসেনক অযোগ্য বুলি একেধৰণে ৰিপিট হৈছে। 12জন প্ৰাৰ্থী ওলাইছিল। আমাৰ বিৰোধী পক্ষই সেই সময়ত AGP আছিল আৰু সেই সময়ত মোৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ কৰি 11জন একত্ৰিত হৈছিল। তৰুণ গগৈ ডাঙৰীয়াই ধৰিব পাৰিছিল, তেওঁ ইয়াৰ লোকসভাৰ সদস্য আছিল। 11জনক বাদ দি অযোগ্য ৰকিবুল হোসেনক 2001 চনত দিছিল। তাৰ পৰৱৰ্তী সময়ত এই অযোগ্য ৰকিবুল হোসেনে প্ৰমাণ কৰিব পাৰিছেনে নাই আপোনালোকে দেখিছিল, যে 2001 চনতো ৰাইজে আঁকোৱালি লৈছিল। আজিৰ এই ডিলিমিটেশ্যনৰ সামগ্ৰী নহয়, সকলো জাতি জনগোষ্ঠী থকা আমাৰ সামগ্ৰীত য'ত কেতিয়াবা AGP জিকে, য'ত কেতিয়াবা কংগ্ৰেছ জিকে, একে লেঠাৰিয়ে কংগ্ৰেছত 5বাৰকৈ মোক অযোগ্য ৰকিবুল হোসেনক জিকাইছিল। 11জন এই সময়ত প্ৰাৰ্থীক বাদ দি ৰকিবুল হোসেনক জিকাইছিল। পৰৱৰ্তী সময়ত কি সামগ্ৰী সমষ্টিক 126টা সমষ্টিৰ ভিতৰত লেখত ল'ব।